আপুনি জানেনে যে আপোনাৰ নামৰ সেই প্ৰথম যি আখৰ আছে সেই আখৰটোৱে আপোনাৰ বিষয়ে বহুত কিছুমান গোপনীয় কথা ক'ব পাৰে। জ্যোতি শব্দ বৰ্ণমালাত আপোনাৰ সেই প্ৰথম আখৰটোৱে এনেকুৱা কিছুমান গুণৰ কথা কয়, এনেকুৱা কিছুমান বিষয় আপোনাক জনাই দিয়ে যিখিনি হয়তো আপুনি কেতিয়াও গমেই পোৱা নাছিলে। আপুনি জানি আচৰিত হ'ব যে আপোনাৰ জীৱনৰ সেইসমূহ কথা ইমান দিনে আপুনি গমেই পোৱা নাছিলে। আপোনাৰ জীৱনৰ কোনটো বয়সত বিয়া হ'ব, কোনটো বয়সত আপুনি সফলতা লাভ কৰিব, কি বিষয়ত আপুনি যদি কষ্ট কৰি আছে সেই কষ্টটোৱে সফলতা দিব, এনেকুৱা ধৰণৰ বহুত গোপনীয় কথা আপুনি হয়তো আজিলৈকে গমেই নাপায়। এই ভিডিঅ'টো আপোনাৰ বাবে। যদি আপোনাৰ নাম ইংৰাজী কে আখৰে আৰম্ভ হৈছে তেন্তে হ'লে আপোনাৰ বাবে এই ভিডিঅ'টো। আপুনি এই ভিডিঅ'টোত আপোনাৰ আচাৰ ব্যৱহাৰ, আপোনাৰ বাবে শুভ দিন কি, শুভ বাৰ কি, শুভ ৰং কি, লগতে কোনটো বয়সত সফলতা পাব, বিয়া হ'ব, এই সকলোবোৰৰ বিষয়ে আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো চাই থাকিব। যদি আপোনাৰ নাম কে আখৰৰ বাহিৰে বাকীকেইটা আখৰৰ ভিতৰত আছে, যেনেকৈ এৰ পৰা জে ভিতৰত, নিশ্চয়কৈ আপোনালোকে মোৰ চেনেলত গৈ ভিডিঅ'সমূহ চাই ল'ব পাৰে। ইতিমধ্যে মোৰ চেনেলত সেইসমূহৰ ওপৰত ভিডিঅ' দি থৈছোঁ আৰু আহিবলগীয়া সময়ত ইয়াৰ পাছৰ যোনখিনি আখৰ আছে সেইখিনিৰ ওপৰত মই ভিডিঅ' লৈ আহিম। গতিকে তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱাটো খুবেই বেছি প্ৰয়োজনীয়। লগতে এই ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপোনাৰ মিলে নে নিমিলে কিন্তু ভিডিঅ'টো শেষ হোৱাৰ পাছত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু আপোনাৰ নামটো কি লগতে সেইটো উল্লেখ কৰি দিব। জ্যোতি শব্দ বৰ্ণমালা অনুসৰি যিসকল লোকৰ নাম কে আখৰে আৰম্ভ হয় তেওঁলোক নিখুঁতবাদী হোৱা দেখিবলৈ পোৱা যায়, কিয়নো এওঁলোকে সকলো কাম নিজেই নিখুঁতভাৱে কৰে আৰু আনেও নিখুঁতভাৱে কামটো কৰিলেহে এওঁলোকে ভাল পায়। এওঁলোকৰ কুণ্ডলীত যদি বৌদ্ধ প্ৰবল থাকে তেন্তে হ'লে এওঁলোকৰ নামী দামী উন্নতমানৰ ব্যৱসায় হোৱা দেখিবলৈ পোৱা যায়। এওঁলোকৰ নিৰ্ভীক এক স্বভাৱ দেখিবলৈ পোৱা যায় আৰু এওঁলোক আকৰ্ষণীয় ব্যক্তিত্বৰ ধনী হোৱা দেখিবলৈ পোৱা যায়, যাৰ কাৰণে মানুহবোৰে এওঁলোকৰ কথা বতৰা বা ব্যক্তিত্বৰ প্ৰতি সহজে আকৰ্ষণ হয়। এওঁলোকে বাহ্যিক সৌন্দৰ্যক অধিক প্ৰাধান্য দিয়ে। যিকোনো প্ৰকাৰৰ অনুষ্ঠানত এওঁলোকে নিজকে আনতকৈ পৃথক কৰি তুলিব খোজে আৰু নিজক পৃথক দেখুৱাৰ একমাত্ৰ কাৰণ যাতে মানুহে তেওঁলোকক প্ৰশংসা কৰে আৰু এওঁলোকে নিজৰ প্ৰশংসা শুনি আনন্দ লাভ কৰে। এওঁলোকৰ মাজত সময় অনুসৰি নিজক পৰিৱৰ্তন কৰাৰ এক গুণ দেখিবলৈ পোৱা যায় আৰু এওঁলোক নিখুঁতবাদী হোৱাৰ বাবে আনে কৰা কাম কেতিয়াও খুব সহজতে পচন্দই নকৰে। মানুহে এওঁলোকক ফূৰ্তিবাজ বুলি ভাবে। এওঁলোকৰ কোনো কাৰ্যত বাধা বা সংকট আহিলে এওঁলোক তৎক্ষণাত সেইবোৰক লৈ খঙাল আৰু অতিষ্ঠ হৈ পৰা দেখা যায়। এওঁলোক বহু বুদ্ধিমান সমৰ্থবান হোৱা দেখা যায় আৰু এওঁলোকৰ মাজত সদায় নতুন কিবা কৰাৰ পৰিকল্পনা চলি থাকে। এওঁলোকৰ মাজত জীৱনত আগবাঢ়ি যোৱাৰ প্ৰবল ইচ্ছা দেখিবলৈ পোৱা যায়। এওঁলোকৰ শব্দকোষ আৰু বাৰ্তালাপ অৰ্থাৎ কথা পতাৰ যি ধৰণ আছে সেই প্ৰতিক্ৰিয়াৰ জৰিয়তে অন্য লোকক খুব সহজতে এওঁলোকে আকৰ্ষণ কৰিব পাৰে। এওঁলোকে পৰিশ্ৰম কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰে। এওঁলোকৰ এক ধাৰণা আছে যে পৰিশ্ৰম কৰি অৰ্জন কৰা আৰু জীৱনৰ পৰিপূৰ্ণতা আনন্দ উপভোগ কৰা তেওঁলোকৰ এক লক্ষ্য হৈ পৰে। এওঁলোকে যিমান পৰিশ্ৰম কৰি উপাৰ্জন কৰে তাতকৈ অৰ্থাৎ সেইদৰেই নিজৰ জীৱনটোক উপভোগো কৰে। এওঁলোকে ভৱিষ্যতৰ কথা চিন্তা কৰি সময় নষ্ট নকৰি বৰ্তমানটোক কেনেদৰে সুচাৰুৰূপে উদযাপন কৰিব পাৰি সেইটোকহে অধিক গুৰুত্ব প্ৰদান কৰে। এওঁলোকে নিজৰ মৌলিক বিচাৰৰ দ্বাৰা সমাজ, পৰিয়াল আৰু নিজৰ বন্ধুবৰ্গৰ মাজত ব্যক্তি বিশেষ হৈ পৰে। এওঁলোকে নিজৰ পৰিয়ালটোক জীৱনৰ সমস্ত ভৌতিক সুখৰে কেনেদৰে পৰিপূৰ্ণ কৰিব পাৰি সেই বিষয়ত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা যায়। এওঁলোকে নিজৰ কৰ্মদক্ষতাৰ বলত জীৱনত সফলতাও অৰ্জন কৰে আৰু এই কে আখৰ নামৰ আপোনাৰ নাম যদি কে আখৰৰ তেন্তে হ'লে কিছুমান দুৰ্বলতাও আছে আপোনাৰ, সেইখিনি আপুনি ভালদৰে শুনি লওক। এওঁলোক বহু ডাংকুপ বাহাদুৰি মাৰি ফুৰা স্বভাৱৰ হয়। এওঁলোকে নভবা নিচিন্তাকৈ যিকোনো লোকক যিকোনো কথা কৈ পেলায়, যাৰ বাবে মানুহে এওঁলোকক অদৰকাৰী বুলি কেতিয়াবা আখ্যা দিয়ে। এওঁলোকে নিজৰ স্বাৰ্থৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰে। ধন উপাৰ্জনৰ ক্ষেত্ৰত এওঁলোকৰ দৃষ্টিকোণ পৃথক হোৱা দেখিবলৈ পোৱা যায় আৰু এওঁলোকে প্ৰথমে নিজৰ কথাহে চিন্তা কৰা দেখা যায়। এওঁলোকৰ নিজৰ সন্মানতকৈ অধিক পইচাৰ প্ৰতিহে আগ্ৰহ হোৱা দেখিবলৈ পোৱা যায়। গতিকে এইখিনি তেওঁলোকৰ কিছুমান গুণ আছে যিখিনি গুৰুত্ব দিয়াটো প্ৰয়োজনীয় আৰু এওঁলোক পেছাগতভাৱে বহু সফল হোৱা দেখা যায়, কিন্তু পাৰিবাৰিক ক্ষেত্ৰত এওঁলোকৰ কাষত কম মানুহে থকা দেখিবলৈ পোৱা যায় আৰু এনে কাৰণতে দেখা যায় যে মাজে মাজে আপোন মানুহৰ অভাৱো হয়। অৰ্থাৎ পইচা পাতি বহুত উপাৰ্জন কৰে যদিও
এওঁলোকৰ কিছুমান গুণৰ বাবে এওঁলোকৰ ওচৰত খুব কম মানুহে লাষ্টলৈকে থাকে বুলি কৈছে গতিকে এইসমূহ গুণক আপুনি উন্নত কৰিব লাগিব আৰু কৈছে কি যে এওঁলোকে কেৱল নিজৰ উন্নতি হোৱাটোহে বিচাৰে আনৰ জীৱনত কি চলি আছে সেইবোৰ কথাৰ প্ৰতি এওঁলোকৰ কোনো গুৰুত্বই নাথাকে প্ৰেমৰ ক্ষেত্ৰখনত ক'বলৈ গ'লে প্ৰেমৰ ক্ষেত্ৰত এওঁলোকে সুন্দৰ আৰু স্মাৰ্ট সামৰ্থ্যৱান জীৱন সংগীহে বিচাৰে আৰু যেতিয়ালৈকে এনে কোনো লোকক লাভ নকৰে তেতিয়ালৈকে আন কোনো বা কাকোৱে পছন্দ নকৰে যেতিয়ালৈকে এওঁলোকক মনে বিচৰা জীৱন সংগী লাভ নকৰে তেতিয়ালৈকে এওঁলোকে বুজা বুজিয়ে নকৰে প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে এওঁলোক ৰোমান্টিক হোৱা দেখা যায় আৰু যাক তেওঁলোকে পছন্দ এবাৰ কৰে খোলাখুলিকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়ে বৈবাহিক সম্বন্ধৰ ক্ষেত্ৰত ক'বলৈ গ'লে এওঁলোকে বেছিভাগ এৰেঞ্জ মেৰেজ কৰাটোৱে দেখা যায় আৰু এওঁলোকৰ বৈবাহিক জীৱন বুজাবুজিৰ মাজেৰে পাৰ কৰা দেখা যায় বা পাৰ কৰাটো লগা হয় এওঁলোকে নিজৰ শাহুৰ শহুৰৰ ঘৰতো নিজৰ নিজস্বতা বজাই ৰাখে এওঁলোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত ক'বলৈ গ'লে কিছুমান বিষয় আছে যোনখিনি বিষয় যদি আপুনি কষ্ট কৰে বা এইখিনি বিষয়ত বিশেষকৈ কে আখৰৰ মানুহে বহুত বেছি উন্নতি কৰা দেখিবলৈ পোৱা যায় সেইসমূহ হৈছে ডাক্তৰ শিক্ষক চিত্ৰকৰ লেখক কম্পিউটাৰৰ লগত জড়িত বিষয় এনেকুৱা ধৰণৰ অৰ্থাৎ এইকেইটা বিষয়ৰ লগত যিকোনো ক্ষেত্ৰতে যদি ডাক্তৰৰ কথা কওঁতে এতিয়া ডক্তৰ বুলি ক'লে বা মেডিচিন লাইনত যিকোনো বস্তুতে আপোনালোকে যদি চেষ্টা কৰে হয়তো সফলতা অৰ্জন কৰা দেখিবলৈ পোৱা যায় শুভ সংখ্যা হৈছে আপোনাৰ বাবে 1 3 5 7 শুভ ৰং হৈছে হালধীয়া আৰু সেউজীয়া লগতে শুভ বাৰ হৈছে সোম বুধ বৃহস্পতি লগতে শাস্ত্ৰমত অনুসৰি আপোনাৰ কোনটো বয়সত বিয়া হ'ব বা বিয়াৰ বাবে শুভ বুলি কৈছে বয়স কেইটা হৈছে 22 23 25 27 আৰু 29 লগতে সৰ্বশ্ৰেষ্ঠ অৰ্থাৎ সফলতা লাভ কৰিবৰ বাবে জীৱনত উন্নতি কৰিবৰ বাবে সৰ্বশ্ৰেষ্ঠ বয়স কোনটো সেইকেইটা বয়স হৈছে 21 23 25 28 আৰু 37 এইকেইটা বয়সত যদি আপোনালোকে চেষ্টা কৰে তেন্তে হ'লে হয়তো বহুত বেছি উন্নতি কৰিব পাৰিব বা এইটো ক'ব পাৰে যে এইকেইটা বয়সত আপুনি ভাল এক প্ৰতিফলন আপোনাৰ জীৱনত দেখিবলৈ পাব গতিকে ইয়াৰ পাছৰ যোনকেইটা আখৰ আছে তাৰ ওপৰত মই ভিডিঅ' লৈ আহিম তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু চেনেলটো চাই থাকিবলৈ নাপাহৰিব পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ হ'ম ধন্যবাদ